আমি বিভিন্ন সভা সমিতি আজিও আমাৰ আছে। আজি আবেলি আমাৰ এখন ডাঙৰ পদযাত্ৰা হ'ব। কিন্তু এই পদযাত্ৰাৰ আগতে আমাৰ এইবাৰ চৰকাৰে মানে ইলেকশ্যন যিটো গাইডলাইন্স মতে আমাক দুজনকৈ PSO আমাক দিছিলে। কিন্তু মই এটাই কথা চিন্তা কৰিছোঁ যে ৰাইজৰ কাম কৰিব আহিছোঁ। ৰাইজৰ মৰম ইমান মৰম আছে যে আমাক কোনো সুৰক্ষাৰ প্ৰয়োজন নাই। ৰাইজে আমাৰ সুৰক্ষা কবচ আৰু ৰাইজৰ মৰম আদৰ লৈ আমি আগবাঢ়িছোঁ এই জয়যাত্ৰাত। আৰু নিশ্চয়কৈ ৰাইজৰ আশীৰ্বাদেই আমাৰ কাৰণে সুৰক্ষা। আৰু সেইকাৰণে মই দুগৰাকী PSOক মই ৰিজাৰ্ভ ক্লজ কৰাই মই পঠিয়াই দিছোঁ, কাৰণ মোক প্ৰয়োজন নাই আৰু মই নিজে ৰাইজৰ মাজত থাকি ভাল পাওঁ, সেইকাৰণে প্ৰত্যাহাৰ কৰিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঠিকেই কৈছে যে তেখেতে 50,000 ভোট বিজেপি প্ৰাৰ্থীগৰাকীক দিব দিছে। বাকী যিমানখিনি ভোট আছে সেইখিনি প্ৰাণজিৎ চৌধুৰীৰ সপক্ষে পৰিব। ইয়াত কোনো আচৰিত হ'বলগীয়া কথা নাই। মুখ্যমন্ত্ৰী আহিছে, মুখ্যমন্ত্ৰীয়ে ক'ব। কিন্তু মুখ্যমন্ত্ৰীয়ে যিয়ে নকওক, এইবাৰ ৰঙিয়া ৰাইজে পৰিৱৰ্তন বিচাৰিছে। কিয় পৰিৱৰ্তন বিচাৰিছে? যোৱা 5টা বছৰে বিধানসভাৰ মজিয়াত যিগৰাকী বিধায়কে এষাৰো মাত নামাতিলে, ৰাইজৰ উন্নয়নৰ মাত নামাতিলে, ৰাইজৰ বিকাশৰ কল্যাণৰ মাত নামাতিলে, সেই বিধায়কজন থাকি কি কৰিব? গতিকে ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। মুখ্যমন্ত্ৰী, বিজেপি দলৰ নেতাকৰ্মীয়ে যিয়ে নকওক, তেওঁলোকৰ কথা এতিয়া আৰু গ্ৰহণযোগ্যতা নহয়। ৰঙিয়াবাসী ৰাইজে বিকাশ বিচাৰিছে, উন্নয়ন বিচাৰিছে, আৰু সেইকাৰণে এইবাৰ ৰঙিয়াত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী বিজয়ী হ'ব। বিজেপিৰ নেতাকৰ্মীয়ে ঘৰে ঘৰে গৈ যে আমি আঁচনি কাটি দিম, আমি অৰুণোদয় ধন নিদিম, আমি চৰকাৰী আঁচনি আপোনালোকক নিদিম। কিন্তু এটা কথা ৰাইজে ইতিমধ্যে বুজি পাইছে যে এইবাৰ চৰকাৰখনে পৰিৱৰ্তন হ'ব, চৰকাৰখন কংগ্ৰেছৰ চৰকাৰ হ'ব। গতিকে ইয়াত বিজেপিৰ কৰ্মীসকলে মানে মানুহক এটা মিছা প্ৰতিশ্ৰুতিৰে মই বহু দেখা পাইছোঁ। বহু ঠাইত বিজেপিৰ কৰ্মীসকলে ইভেন বাহিৰৰ ৰাজ্যৰ পৰাও ইয়াতে ৰঙিয়া বিধানসভা সমষ্টিত বহুকেইজন বিজেপিৰ কৰ্মীয়ে ইতিমধ্যে ঘূৰি আছে আৰু আমাৰ চকুত সকলো আছে। এইবাৰ মই আপোনাক এটা কথাই ক'ব বিচাৰিছোঁ একেমুখে যে ৰঙিয়াই এইবাৰ পৰিৱৰ্তন বিচাৰিছে। কাৰণ আমি বহুত ঠগ খালোঁ। বহু বছৰৰ পৰাই আমি যোৱা 10টা বছৰে বিজেপিৰ বিধায়কে একো কাম কৰিব নোৱাৰিলে। উন্নয়নমূলক কাম, এখন হস্পিটেল নহ'ল, এখন ভাল ষ্টেডিয়াম নহ'ল, এটা CDC অফিচটো ইয়াৰ ইলেকশ্যন ব্ৰাঞ্চৰ অফিচটো ইয়াৰ পৰা উঠাই লৈ গ'ল। ৰাইজে জ্বলা যন্ত্ৰণাত ভুগিছে। গতিকে ৰাইজ ইতিমধ্যে সজাগ হৈছে আৰু ৰাইজৰ হাতত এই 20 দিনে সময় আছে। আৰু ৰাইজ এইবাৰ আৱেগিক, কাৰণ জুবিন গাৰ্গৰ ন্যায় বিজেপি চৰকাৰখনে দিব নোৱাৰিলে। গতিকে আমি 5টা গেৰাণ্টিৰ ভিতৰত আমাৰ এটা প্ৰধান গেৰাণ্টি হৈছে যে 100 দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায় দিয়াটো। গতিকে জেনজি নতুন প্ৰজন্মই এইবাৰ পৰিৱৰ্তন আনে। বিজেপি দলটোৱে ভয় ভাবুকি দিয়া এটা দল, আৰু কংগ্ৰেছ হৈছে সকলোৰে লগত চলা এটা দল। গতিকে কংগ্ৰেছে কেতিয়াও কোনো মানুহক ভয় ভাবুকি নেদেখায়। ওলোটাই বিজেপিৰ কৰ্মীয়ে বহু ৰেকৰ্ডিং আছে, আমি সেইবোৰলৈ যাব খোজা নাই। তেওঁলোকে ক'ত ক'ত কি কৰিছে, সময়ত নিশ্চয়কৈ ইয়াৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। আৰু যিসকলে এই ভয় ভীতি দেখাই কাম কৰিব বিচাৰিছে তেখেতসকলকো মই সকীয়াই থৈ দিছোঁ যে সময় বৰ নিষ্ঠুৰ। গতিকে সাৱধানে থাকক। সকলোৰে স্বাস্থ্যৰ কাৰণে মংগল। সমাজখনক বিশৃংখল নকৰিব। আমি ৰাজনীতি কৰিছোঁ, আমি যুদ্ধ কৰিবলৈ অহা নাই। গতিকে আমাৰ কথা হ'ল যে ৰাইজে যিটো পৰিৱৰ্তন বিচাৰিছে আৰু ৰাইৰ বিপক্ষে আমি নাযাওঁ। আমি সদায় ৰাইজৰ লগত থকা মানুহ। ৰাজনীতিৰ মাজত জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত। আমি জুবিন গাৰ্গৰ নাম লোৱা নাই, আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ। আৰু যিটো ন্যায় যোৱা 5 বছৰে, যোৱা 6 মাহত বিজেপি চৰকাৰে সেই ন্যায় দিব নোৱাৰিলে। প্ৰথম কথাটো হ'ল জুবিন ক্ষেত্ৰখন এখন শ্মশান বনাই থ'লে। আমি বিচাৰিছিলোঁ যে যোৱা 6 মাহে যিজন মুখ্যমন্ত্ৰীয়ে 6 মাহত এখন ফ্লাইঅভাৰ বনাব পাৰে, সেইজন মুখ্যমন্ত্ৰীয়ে জুবিন ক্ষেত্ৰখনক অৱহেলা কিয় কৰিল? জুবিন ক্ষেত্ৰখনক এখন শ্মশান কিয় বনাই থ'লে? আৰু সেইকাৰণে আমি বিচাৰিছোঁ যে আমি 100 দিনৰ ভিতৰত জুবিন ক্ষেত্ৰখনৰ এক অত্যাধুনিক আমাৰ মানচিত্ৰ হিচাপত অসমৰ পৰিচিত হ'ব লাগিব। যেনেকৈ বাহিৰৰ মানুহ আহিলে মা কামাখ্যা মন্দিৰলৈকে আহে, ঠিক তেনেকৈ বাহিৰৰ মানুহ, ভাৰতৰ মানুহ, পৃথিৱীৰ মানুহ আহি যাতে জুবিন ক্ষেত্ৰখনলৈ যায় আৰু এটা পৰ্যটনথলীলৈ ৰূপান্তৰিত হওক, য'ত মানুহে জুবিন গাৰ্গক যুগে যুগে মনত ৰাখক। আৰু আমি সেই কাম কৰিবৰ কাৰণে আমি দৃঢ় পৰিপক্ক আৰু আমি কৰিম। মই